মানে জুবিন গাৰ্গ আৰু মোক সম্পৰ্ক তেনেধৰণে পাইছিলোঁ আৰু আমি শ্বুটিং যিহেতু কৰিলোঁ লাষ্ট এবছৰ এটা একেলগে আছিলোঁ আমাৰ ছবিখনৰ লেপটপ গতিকে শ্বুটিং কেনেধৰণে কৰিছোঁ কেনেধৰণে কেয়াৰ দিছোঁ সেইবোৰ কথা কৈছে আৰু যিখিনি কৈছোঁ মানে আপুনি জুবিন দাৰ লগত মানে বহুত আপোন আৰু আপোনাৰ কিন্তু দাদা কি ক'ব জুবিন দাৰ মৃত্যুৰ সন্দৰ্ভত আপুনি কি ক'ব যিটো সিদ্ধাৰ্থৰ প্ৰতি বা ইয়াত সেইকেইটা প্ৰথম দিনাখনৰ পৰা মিডিয়াই সকলো জানে আৰু মিডিয়াৰ জৰিয়তে আমি সকলোৱে গমে পাই আহিছোঁ গতিকে আমি সেইখিনি সময়ত তেওঁৰ ন্যায় পোৱাটোৱে বিচাৰিম তদন্ত প্ৰক্ৰিয়াটো সুন্দৰকৈ চলি আছে আৰু তেওঁলোকে যিখিনি সময়ৰ ভিতৰত কৰি দিম বুলি কৈছে তেনেকৈ কৰি আগবাঢ়ি আছে মোৰ বিশ্বাস দাদা যিহেতু বহু বিহু কমিটিক ইয়াতে মাতিছে তেওঁলোকে কিছুমান তথ্য দিছে যিখিনি আচলতে আমিও শুনি বেয়া লাগিছে এইখিনি মুহূৰ্তত কেছ টকা লয় বা বহুতক মাতে নাহেৰি কৰে এইবোৰৰ পৰা হয়তো আপোনালোকৰ এতিয়া সন্দেহখিনি পূৰা স্পষ্ট যিখিনি গম পাইছোঁ মিডিয়াৰ জৰিয়তে গম পাই আছোঁ গতিকে বহু নজনা কথাও মিডিয়াৰ জৰিয়তে গম পাই আছোঁ দেখা যাওক আৰু মই ভাবোঁ যে যদি অন্যায় হৈছে ন্যায় পাবই লাগিব আৰু এটা কথা যে জুবিন গাৰ্গে বহু ৰোগীক সহায় কৰিছিল প্ৰায় 300 গোট গঢ়িছে তেওঁ সেই অভিযোগটো যে জুবিন গাৰ্গে যিখিনি টকা দিয়ে তাৰে 50% হয় আমি মিডিয়াৰ জৰিয়তে গম পাইছোঁ আগতে এইবোৰ গম পোৱা নাছিলোঁ গতিকে লগত থাকি কামৰ মাজৰ কিছুমান ঘটনা হৈ আছে সেইবোৰ কথাই আমি এতিয়া আৰু বেছি দুখ পাইছোঁ গতিকে ন্যায়টো হ'বই লাগিব আৰু বিশেষ শাস্তি পাবই লাগিব আৰু এটা কথা আগতেতো কৈছোঁ যে অৱহেলা হৈছে জুবিন গাৰ্গৰ অৱহেলাৰ কাৰণে আজি আমাৰ সপ্তাহজন আমাৰ মাজত নাই আৰু আমি কি হৈ আছোঁ সকলোৱে জানে অকল আমিয়ে নাই আপোনালোকেও জানে গোটেই অসমবাসীয়ে জানে আমি কি হেৰুৱালোঁ আৰু সেই যি হেৰুৱালোঁ হয় যে ভৰপূৰ নহয় নহয় জানো গতিকে এতিয়া তেওঁ ন্যায় পাওক সেই ন্যায় কাৰণে ৰুই যাম আৰু ন্যায় কাৰণে যি সহায় বিচাৰে যি কৰিব লাগে কৰিব